ঘোষণা হ'ল উচ্চতৰ মাধ্যমিকৰ ফলাফল আৰু 100% উত্তীৰ্ণ হাৰে উজ্বলিছে নৈপৰীয়া এটা অঞ্চলত অৱস্থিত নুৰুন নেহাৰ আদৰ্শ জাতীয় বিদ্যালয়ৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰিৱেশ আমি দৰ্শকসকলক দেখুৱাইছোঁ। এই যিখন বিদ্যালয় নৈপৰীয়া অঞ্চলত অৱস্থিত এই বিদ্যালয়খনত বৰ্তমান সময়ত 100% উত্তীৰ্ণ হাৰে উজ্বলিবলৈ সক্ষম হৈছে। আমি বিদ্যালয়খনত উপস্থিত হৈ আমি পৰিৱেশ দৰ্শকসকলক দেখুৱাইছোঁ আৰু সকলো আনন্দত আত্মহাৰা হৈ পৰা পৰিলক্ষিত হৈছে আৰু 100% উত্তীৰ্ণ হাৰে বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। কাৰণ নৈপৰীয়া অঞ্চলত অৱস্থিত এই বিদ্যালয়খনে বিগত বৰ্ষটো এনেদৰে 100% উত্তীৰ্ণ হাৰে উজ্বলিবলৈ সক্ষম হৈছিল আৰু বৰ্তমান সময়তো যি ফলাফল ঘোষণা কৰা হৈছে 100% উত্তীৰ্ণ হাৰে উজ্বলিবলৈ সক্ষম হৈছে। বিশেষকৈ নৈপৰীয়া অঞ্চলৰ যিসকল লোক আছে এই লোকসকলৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে বিদ্যালয়খনৰ যি ফলাফল। মই আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব? আজিৰ ফলাফলৰ কাৰণে বহুতো আনন্দিত হৈছোঁ আৰু মানে ভাষাত প্ৰকাশ কৰিব নোৱাৰা হৈছে আনন্দখিনি। আমাৰ এজন ষ্টুডেণ্টে ষ্টাৰ পাইছে, 7জন ষ্টুডেণ্টে ফাৰ্ষ্ট ডিভিজন পাইছে, 37 ষ্টুডেণ্টে ছেকেণ্ড ডিভিজন পাইছে, 8জন ষ্টুডেণ্টে থাৰ্ড ডিভিজন পাইছে। আমাৰ টোটেল 53 ষ্টুডেণ্টে এক্সাম দিছিলে, গতিকে 100% ৰিজাল্ট হৈছে। তাৰ কাৰণে আমি সুখী। নৈপৰীয়া অঞ্চলত অৱস্থিত যিখন বিদ্যালয় এই বিদ্যালয়খনৰ যি ফলাফল এই ফলাফলে সকলোৰে মুখত হাঁহি বিৰিঙাইছে। আগন্তুক দিনত আপোনালোকৰ যি পদক্ষেপ কেনেধৰণৰ হ'ব? আগন্তুক দিনত পদক্ষেপ যিটো বৰ্তমান যিটো ৰিজাল্ট হৈছে তাতকৈ আৰু বেটাৰ ৰিজাল্ট হ'ব বুলি মানে আশাবাদী আৰু আমি কষ্ট কৰি গৈ থাকিম। মই আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব পোনপটীয়াকৈ কি ক'ব? এই যিটো ফলাফলৰ পিছত বিদ্যালয়খনত উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে, কি ক'ব? সঁচাকৈ আজি বহুত আনন্দিত আৰু আমাৰ যিসকল নৈপৰীয়া অঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে অশেষ কষ্ট কৰি যি এটা ফলাফল আমাক দিছে, গতিকে আমি সকলো শিক্ষয়িত্ৰীসকলে আমাৰ বিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাল ফলাফল কৰিছে এখেতসকলক বহুত ধন্যবাদ দিছোঁ। আৰু সঁচাকৈ আপোনালোকে জানে আমাৰ বিদ্যালয়ত প্ৰতি বছৰে ভাল ৰিজাল্ট হয় আৰু আমাৰ বিদ্যালয়ৰ 80% ল'ৰা ছোৱালী চৰাঞ্চলৰ ল'ৰা ছোৱালী আৰু একেবাৰে বৰ্ডাৰ মাৰ্কত মেট্ৰিক পাছ কৰিব অহা ল'ৰা ছোৱালী আমাৰ ইয়াতে ভাল ৰিজাল্ট কৰে। মই সেইকাৰণে ক'ব পাৰোঁ আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে যি ৰিজাল্ট কৰিছে বহুত ভাল ৰিজাল্ট কৰিছে। ধন্যবাদ। আমি উল্লেখ কৰিব বিচাৰিছোঁ যে ব্ৰহ্মপুত্ৰৰ নৈপৰীয়া যিসমূহ অঞ্চল আছে সেই অঞ্চলসমূহৰ পৰা চৰাঞ্চলৰ পৰা এই বিদ্যালয়খনত পাঠদান কৰে আৰু বৰ্তমান সময়ত যি ফলাফল সেই ফলাফলে আশাৰ ৰেঙনি কঢ়িয়াই আনিছে বুলি ক'ব লাগিব। মই আপোনাৰ ওচৰলৈ আহিছোঁ, প্ৰথমতে অভিনন্দন জ্ঞাপন কৰিছোঁ। কি ক'ব যি সফলতা বিদ্যালয়খনত 100% উত্তীৰ্ণ হাৰে উজ্বলিবলৈ সক্ষম হৈছে, আপুনি কি সকলোকে ধন্যবাদ জ্ঞাপন কৰিবলৈ আমাৰ ছাৰসকল আছে, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাক ইমান ভালকৈ শিক্ষাদান কৰিছে, সেইকাৰণে আমি এতিয়া এনেকৈ উত্তীৰ্ণ হৈছোঁ আৰু সকলোকে কৈছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলো ছাৰক। মই আপোনাৰ ওচৰলৈ আহিছোঁ, অভিনন্দন জ্ঞাপন কৰিছোঁ। কি ক'ব বিদ্যালয়ৰ যি ফলাফল? মই প্ৰথমে মোৰ ছাৰসকলক অভিনন্দন জনাইছোঁ। যদি মোৰ ছাৰসকল মোৰ ছাপোৰ্ট নহতন তেনেহ'লে মই এতিয়া ইমান ৰিজাল্ট কৰিব নোৱাৰিলোঁ সেইকাৰণে মই সকলোকে এতিয়া অভিনন্দন মোৰ ছাৰকেইটাকেই দিছোঁ। বহু কষ্ট কৰি বিদ্যালয়লৈ আহিবলগীয়া হয়, বহু ছাত্ৰ ছাত্ৰীয়ে চৰাঞ্চলৰ দুৰ্গম অঞ্চলৰ পৰা ইয়াত পাঠদান কৰিবলগীয়া হয়। যি কষ্ট শিক্ষক শিক্ষয়িত্ৰীসকলে যি কষ্ট কৰে, আপোনালোকে যি কষ্ট কৰে, এই যিটো আপোনালোকৰ ফলাফল ইয়াৰ কৃতিত্ব কাক দিব? মই ভাবোঁ মোৰ অভিভাৱক আৰু ছাৰসকলকেই দিব লাগে এইবিলাক। মই আপোনাৰ ওচৰলৈ আহিছোঁ, বিদ্যালয়ৰ যি ফলাফল সকলো আনন্দত আত্মহাৰা হৈ পৰিছে, বিদ্যালয়ত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে, কি ক'ব, কেনে অনুভৱ? ছাৰসকলকে দিব লাগিব। প্ৰথমতে আমি বহুত কষ্ট কৰিছোঁ, বহুত কষ্ট কৰি আমাৰ বিশেষকৈ পিছপৰা অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক আমি উঠাই আনিছোঁ। বিশেষকৈ আমাৰ নুৰুন নাহাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত অধিকাংশ ষ্টুডেণ্ট মেট্ৰিক পাছ কৰি প্ৰায় থাৰ্ড ডিভিজন ছেকেণ্ড ডিভিজনৰ ষ্টুডেণ্টহে আমি এডমিশ্যন দিবলৈ পাওঁ। সেইসকল ছাত্ৰ ছাত্ৰীক আমি বহুত কষ্ট কৰি উঠাই আনিছোঁ। আজি আমি উৎফুল্লিত, অতিকৈ আনন্দিত। আমাৰ 100% ৰিজাল্ট হৈছে আৰু আগলৈ আমি আৰু অনাগত দিনত আমি চেষ্টা অব্যাহত ৰাখিম যাতে আমি আৰু উন্নত ধৰণৰ ৰিজাল্ট কঢ়িয়াই আনিব পাৰোঁ। এয়াই মোৰ আশা। এয়াই হৈছে নুৰুন নেহাৰ আদৰ্শ জাতীয় বিদ্যালয়ৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ যি পৰিৱেশ এনেদৰে দেখিবলৈ পোৱা গৈছে। বিদ্যালয়ৰ যি ফলাফল এই ফলাফলৰ পাছতেই সকলোৰে মুখত হাঁহি বিৰিঙিছে আৰু বিদ্যালয়ত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।